তাৰপিছত আহিলে F2 হ'ল ইণ্ডিয়া মিনছ দি টেৰিটৰিজ টু হুইচ দিছ কোড এক্সটেণ্ড গম পাইছে। তাৰপিছত আহিলে G2 হ'ল এনকুৱাৰী মিনছ এভৰি ইনকুৱাৰী আদাৰ দেন এ ট্ৰায়েল কণ্ডাক্টেড আণ্ডাৰ দিছ কোড বাই মেজিষ্ট্ৰেট কোৰ্ট। মেজিষ্ট্ৰেট আৰু কোৰ্টৰ যোনটো তোমালোকৰ এনকুৱাৰী চলায় সেইটো তোমালোকৰ আদাৰ দেন ট্ৰায়েলৰ সেইটো তোমালোকৰ এনকুৱাৰী কৈছে। তাৰপিছত আহিলে 2H ইনভেষ্টিগেশ্যন ইনক্লুডছ অল দি প্ৰচিডিং আণ্ডাৰ দি কোড ফৰ দি কালেকশ্যন অফ এভিডেন্স কণ্ডাক্টেড বাই পুলিচ অফিচাৰ অৰ বাই এনি পাৰ্চন আদাৰ দেন এ মেজিষ্ট্ৰেট হুইজ অথৰাইজ বাই মেজিষ্ট্ৰেট ইন দিছ বিহাফ। মানে তোমালোকৰ ইনভেষ্টিগেশ্যন তোমালোকৰ পুলিচ অফিচাৰে যেতিয়া তোমালোকে ইনভেষ্টিগেশ্যন কৰে সেইখিনি তোমালোকৰ কথা কৈছে ইনভেষ্টিগেশ্যন ঠিক আছে। 2H 2I হ'ল জুডিচিয়েল প্ৰচিডিং ইনক্লুডছ এনি প্ৰচিডিং ইন দি কোৰ্চ অফ হুইচ জুডিচিয়েল এভিডেন্স ইজ অৰ মে বি লিগেলি টেকেন অনৱাৰ্ড। জুডিচিয়েল প্ৰচিডিং বা তেতিয়া সেইটো প্ৰচিডিং যোনটো তোমালোকৰ ইভিডেন্সখিনি যে কালেক্ট কৰা হয় অ'টছত লৈ পেলাই যে তোমালোকৰ কোৰ্টত যিটো হয় সেইটো তোমালোকৰ জুডিচিয়েল প্ৰচিডিং। তাৰপিছত J2 হ'ল 2J হ'ল লোকেল জুৰিডিকশ্যন মানে ইন দি ৰিলেশ্যন টু এ কোৰ্ট অৰ মেজিষ্ট্ৰেট মিনছ দ্য লোকেল এৰিয়া উইথ হুইচ দ্য কোৰ্ট অৰ মেজিষ্ট্ৰেট মে এক্সাৰচাইজ অল অৰ এনি অফ হিজ পাৱাৰ্ছ আণ্ডাৰ দি কোৰ্ট অফ এণ্ড চাচ লোকেল এৰিয়া মে কম্প্ৰাইজ দি হোল অফ দি ষ্টেট অৰ এনি পাৰ্ট অফ দি ষ্টেট এজ দি ষ্টেট গভৰ্ণমেণ্ট মে নোটিফিকেশ্যন স্পেচিফাই। লোকেল জুৰিডিকশ্যন মানে তোমালোকৰ এজন মেজিষ্ট্ৰেট তোমালোকৰ নিজৰ মানে এনেকৈ কেইটামান তোমালোকৰ কি বুলি কয় পুলিচ ষ্টেচন হওক তেনেকুৱা তোমালোকৰ এটা জুৰিডিকশ্যনৰ আণ্ডাৰত কোৱা হয় যে এইকেইটা পুলিচ ষ্টেচনৰ মানে প্ৰতিটো মেজিষ্ট্ৰেটক এনেকৈ ভাগ কৰি দিয়া হয় ন। চ' তোমালোকৰ লোকেল এৰিয়া সেই মেজিষ্ট্ৰেটজনৰ আণ্ডাৰ যোনটো লোকেল লোকেল এৰিয়া মেজিষ্ট্ৰেটৰ আণ্ডাৰজনৰ তোমালোকক কৰিব পাৰে জুডিচিয়েলত আছে সেইখিনি কথা কৈছে। আৰু তাত মেজিষ্ট্ৰেটে নিজৰ এক্সাৰচাইজটো কৰিব পাৰে মানে তেওঁৰ নিজৰ এৰিয়াৰ কামখিনি তেওঁটো চাব পাৰে। অফিচ পাৱাৰ কৈছে লোকেল এৰিয়া মে কম্প্ৰাইজ দি হোল অফ দি ষ্টেট। তোমালোকৰ এখন ষ্টেটৰ কথা তোমালোকৰ হ'ল সেই ষ্টেটৰ ভিতৰত কথা কৈছে অৰ এনি পাৰ্ট অফ দি ষ্টেট বা এনি পাৰ্টৰ হ'ব পাৰে হ'ল গোটেই ষ্টেটখনো হ'ব পাৰে এজ এ ষ্টেট গভৰ্ণমেণ্ট বা নটিফিকেশ্যন যোনটো তোমালোকৰ ষ্টেট গভৰ্ণমেণ্টৰ নটিফিকেশ্যনত স্পেচিফাই যোনটো হয়। তাৰপিছত তোমালোকৰ K2 হ'ল মেট্ৰপলিটেন এৰিয়া মানে হ'ল তোমালোকৰ এৰিয়া ডিক্লেয়াৰ ডিম টু বি ডিক্লেয়াৰ আণ্ডাৰ ছেকশ্যন 8 টু বি মেট্ৰপলিটেন এৰিয়া। তোমালোকৰ পিছত তোমালোকে পঢ়িলে গম পাবা ছেকশ্যন 8ত তোমালোকৰ মেট্ৰপলিটেন এৰিয়া বুলি এটা আছে তাৰ তোমালোকৰ আণ্ডাৰ তাত তোমালোকৰ যি লিখা হৈছে মেট্ৰপলিটেন এৰিয়া কাক কয় সেইখিনি আণ্ডাৰত পোৱা আছে। তাৰপিছত 2L2 হ'ল নন কগনিজেবল অফেন্স। আমি অথনি পঢ়িছিলোঁ কগনিজেবল অফেন্স মানে যোনটো তোমালোকৰ চিৰিয়াছ অফেন্স। নন কগনিজেবল অফেন্স মানে তোমালোকৰ য'ত তোমালোকৰ পুলিচে উইদাউট ৱাৰেণ্ট তোমাক এৰেষ্ট কৰিব নোৱাৰে। পুলিচ অফিচাৰ হেজ ন' অথৰিটি টু এৰেষ্ট উইদাউট ৱাৰেণ্ট। নন কগনিজেবল অফেন্সত তোমাক ৱাৰেণ্ট লাগিব এৰেষ্ট কৰিবৰ কাৰণে ঠিক আছে। তাৰপিছত তোমালোকৰ 2M নটিফিকেশ্যন মিনছ নটিফিকেশ্যন পাব্লিছ ইন অফিচিয়েল গেজেটত যিটো পাব্লিছ হয় সেইটো নটিফিকেশ্যন কোৱা হৈছে। 2N হ'ল তোমালোকৰ অফেন্স মিনছ এনি এক্ট অৰ অমিশ্যন মেড পানিছেবল বাই এনি ল ফৰ দি টাইম বিং ইন ফ'ৰ্চ এণ্ড ইনক্লুডছ এনি এক্ট ইন ৰেচপেক্ট অফ হুইচ এ কমপ্লেইন মে বি মেড আণ্ডাৰ ছেকশ্যন 20 অফ কেটেল ট্ৰেছপেছ এক্ট 1871 অফ 1871। অফেন্স তোমালোকৰ সেইখিনি গোটেইখিনি অফেন্স যোনখিনি তোমালোকৰ ল' আণ্ডাৰ পাৰ্টিচিপেল হয় বা অমিশ্যনো হ'ব পাৰে। অমিশ্যন মানে তোমালোকৰ এক্টটো হৈ যোৱাটো এক্ট হয় আৰু অমিশ্যন মানে তোমালোকৰ লাহে লাহে মানে সেইটো এক্টটো কৰিবৰ কাৰণে তোমালোকৰ যিখিনি প্ৰচিডিউৰ সেইখিনি কৰা হয় মানে অফেন্স এটা আৰু ক্ৰিয়েট কৰাৰ আগতে বা লাহে লাহে কৰি থকাটো পিছত এটা আছে অফিচৰ অমিশ্যনৰ তোমালোকৰ এটা ডেফিনেশ্যন আছে সেইটো পিছত পঢ়িলে গম পাবা। চ' তাত ভালকৈ বুজাই দিম। তাতো হৈছে ইনক্লুডছ এনি এক্ট ইন ৰেচপেক্ট অফ হুইচ এ কমপ্লেইন মে বি মেড আণ্ডাৰ আৰু তোমালোকৰ কেটেল ট্ৰেছপেছ এক্ট 1871 ছেকশ্যন 20 তোমালোকৰ যোনটো কমপ্লেইন যদি দিব পাৰে দিয়ে তাতো তোমালোকৰ অফেন্সৰ আণ্ডাৰতে আহিব। তাৰপিছত 2O হ'ল অফিচাৰ ইনচাৰ্জ অফ পুলিচ ষ্টেচন। পুলিচ ষ্টেচনত যোনজন অফিচাৰ থাকে ইনচাৰ্জত থাকে তেওঁৰ কথা কৈছে। Charge of the police station is absent for the station house or unable from illness or other cause to perform his duties. The police officer present at the station house who is next in the rank to such officer and is above the rank of constable when the state government also direct any other police. যদি তোমালোকৰ অফিচাৰ ইনচাৰ্জ যদি পুলিচ ষ্টেচনত নাথাকে বিকজ অফ হিজ ইলনেছ বেমাৰ হয় যদি আছে বা আনএবল টু পাৰফৰ্ম হিজ ডিউটিজ যদি তেওঁলোকৰ বেমাৰৰ কাৰণে মানে কিবা অসুবিধাৰ কাৰণে তেওঁ যদি পাৰফৰ্ম কৰিব নোৱাৰে নিজৰ ডিউটি তেনেহ'লে তেওঁৰ পাছত যোনজন তোমালোকৰ ৰেকৰ্ড থাকে পুলিচ অফিচাৰ ইনচাৰ্জৰ পিছৰ যোনজন ৰেংকৰ পুলিচ অফিচাৰ পুলিচ ষ্টেচন থাকে তেওঁ তোমালোকে সেই ৰেংকটো হোল্ড কৰিব আৰু তেওঁ কিন্তু এবভ দি ৰেংক অফ কনষ্টেবলত কিন্তু ওপৰ হ'ব লাগিব তেওঁ তেতিয়া হ'ব। আৰু যেতিয়া যোনটো তোমালোকে ষ্টেট গভৰ্ণমেণ্টে ডাইৰেক্ট কৰিব এনি আদাৰ পুলিচ অফিচাৰ চ' প্ৰেজেণ্ট তেওঁ হ'ব পাৰিব তাত যদি ইজন থাকে অফিচাৰ ইনচাৰ্জ। তাৰপিছত তোমালোকৰ 2P হ'ল প্লেচ ইনক্লুজ এ হাউচ বিল্ডিং টেণ্ট ভেহিকেল এণ্ড ভেজেল। ত' 2P প্লেচটো বুজি পাইছে তোমালোকৰ হাউচ হয় বিল্ডিং হয় টেণ্ট হয় ভেহিকেল হয় এনে ভেজেল হয় কিন্তু 2Q প্লিডাৰ মানে হুইচ ইউজ when used with reference to any proceeding in any court means a person authorized by or under any law for the time being in force to practice in such court and includes any other appointed with the permission of the court to act in such proceeding. Pleader মানে 2Q আছে pleader মানে তোমালোকৰ
ল'ৰাই অথৰাইজ কৰা মানে এজন মানুহ যোনজনে তোমালোকৰ কোৰ্টত প্ৰেক্টিছ কৰিব পাৰে আৰু তোমালোকৰ এনি আদাৰ এপইণ্টেড উইথ দি পাৰ্মিশ্যন অফ দি কোৰ্ট টু এক্ট ইন চাচ আৰু তোমালোকৰ কোৰ্টে যাক এপইণ্ট মানে পাৰ্মিশ্যন দিয়ে এপইণ্ট কৰে মানে কোৰ্টে প্ৰচিডিংখিনি কেৰি কৰিবৰ কাৰণে এডভকেটো হ'ব পাৰে টু আৰ পুলিচ ৰিপৰ্ট মানে তোমালোকৰ ৰিপৰ্ট ফৰৱাৰ্ডেড বাই পুলিচ অফিচাৰ টু মেজিষ্ট্ৰেট আণ্ডাৰ ছাবছেকশ্যন 2 অফ ছেকশ্যন 173 পুলিচ ৰিপৰ্ট সেইটো কোৱা হয় যোনটো নেকি তোমালোকৰ পুলিচ অফিচাৰে মেজিষ্ট্ৰেটক ফৰৱাৰ্ড কৰে আণ্ডাৰ ছেকশ্যন 171 টু আণ্ডাৰ তাৰপিছত 2S হ'ল পুলিচ ষ্টেচন মানে police station means any post or place declared generally or specially by the state government to be a police station and includes any local area specified by the state government in this behalf. Police station মানে তোমালোকৰ এটা পোষ্টৰ এটা প্লেছত যদি তোমালোকৰ ষ্টেট গভৰ্ণমেণ্টে পুলিচ ষ্টেচন বুলি ডিক্লেয়াৰ কৰা হয় আৰু তোমালোকৰ যিকোনো তোমালোকৰ লোকেল এৰিয়া স্পেচিফাইড বাই ষ্টেট গভৰ্ণমেণ্ট ইন দিছ বিহাফ তোমালোকৰ গম পাইছা আৰু প্লেচ ডিক্লেয়াৰ জেনেৰেলি ফৰ অৰ স্পেচিয়েলি বাই দি ষ্টেট গভৰ্ণমেণ্ট য'ত পুলিচখিনি থাকে বা পুলিচ ষ্টেচন সেইটো য'ত নেকি তোমাৰ গৈ পেলাই কমপ্লেইন কৰিব পৰা মানে FIR দিব পৰা কমপ্লেইন FIR দিব পৰা এইখিনি তো 2T হ'ল প্ৰেছক্ৰাইব মিনছ প্ৰেছক্ৰাইব বাই ৰুলছ মেড আণ্ডাৰ দিছ কোড তোমালোকক হেৰি কোডটো আণ্ডাৰ তোমালোকক যিমানখিনি ৰুলছ মানে প্ৰেছক্ৰাইব কৰা হয় এইখিনিকে প্ৰেছক্ৰাইব বুলি কৈছে 2U হ'ল তোমালোকৰ পাব্লিক প্ৰজিকিউটৰ মানে তোমালোকৰ পাব্লিক প্ৰজিকিউটৰ এটা বেলেগ এটা ছেকশ্যন আছে ছেকশ্যন 24 যোন নেকি তোমালোকক গভৰ্ণমেণ্টে তোমালোকৰ includes any person acting under the direction of a public prosecutor. So তোমালোকৰ পাব্লিক প্ৰজিকিউটৰ কি হয় তোমালোকৰ ছেকশ্যন 24 যেতিয়া আমি পঢ়িম তেতিয়া মই তাত বুজাই দিম পাব্লিক প্ৰজিকিউটৰ তোমাক কোনটো কোৱা হয় তাৰপিছত তোমালোকৰ একচুৱেলি পাব্লিক প্ৰজিকিউটৰ মানে এডভকেটেড তোমালোকৰ এইটো থাকে মই 24 ছেকশ্যনটো মই ভালকৈ বুজাই দিম তেওঁ গম পাবা তাৰপিছত 2V হ'ল চাব ডিভিজন মিনছ চাব ডিভিজন এখন ডিষ্ট্ৰিক্টৰ তোমালোকৰ চাব ডিভিজনখিনিকে চাব ডিভিজন বুলি কোৱা হয় তাৰপিছত 2W হ'ল চামন কেছ মানে তোমালোকৰ হ'ল ৱাৰেণ্ট কেছৰ যোনখিনি কেছ ৱাৰেণ্ট কেছ নহয় সেইটো তোমালোকৰ চামন কেছত ধৰা হয় ৰেটিং টু এন অফেন্স নট বিং এ ৱাৰেণ্ট কেছ তাৰপিছত 2WA হ'ল ভিক্টিম কাক কোৱা হয় মিনছ এ পাৰ্চন হু হেজ চাফাৰ্ড এনি লছ অৰ ইঞ্জুৰি কজ বাই ৰিজন অফ এক্ট অৰ অমিশ্যন ফৰ হুইচ দি একিউজ পাৰ্চন হেজ বিন চাৰ্জ এণ্ড দি এক্সপ্ৰেছন ভিক্টিম ইনক্লুডছ হিজ অৰ হাৰ গাৰ্জেন অৰ লিগেল হেয়াৰ তোমালোকৰ ভিক্টিমত তোমালোকৰ সেই যোনজন মানুহে ভুক্তভোগী তেওঁৰ কথা বুজা হৈছে তাৰপিছত তোমালোকৰ হেৰি 2X হ'ল ৱাৰেণ্ট কেছ মিনছ এ কেছ ৰিলেটিং টু এন অফেন্স ৰিপাৰ্চিবল উইথ ডেথ ইমপ্ৰিজমেণ্ট ফৰ লাইফ অৰ ইমপ্ৰিজমেণ্ট ফৰ টাৰ্ম এক্সিডিং 2 years ৱাৰেণ্ট কেছত সেইখিনি কেছ হয় যোনখিনি তোমালোকৰ আদাৰ দেন চামন কেছ তোমালোকৰ সেইখিনি কেছ তোমালোকৰ যোনখিনি তোমালোকৰ যাৰ তোমালোকৰ পানিছমেণ্ট ডেথৰ লগত ৰিলেটেড থাকে বা ইমপ্ৰিজমেণ্ট ফৰ লাইফৰ হ'ব পাৰে বা ইমপ্ৰিজমেণ্ট টাৰ্ম 2 বছৰতকৈ বেছি পানিছমেণ্ট হ'ব পৰা যিখিনি অফেন্স আছে সেইখিনি অফেন্সত তোমালোকৰ গোটেইখিনি ৱাৰেণ্ট কেছত আহে তাৰপিছত 2Y হ'ল ৱৰ্ডছ এণ্ড এক্সপ্ৰেছন ইউজ হিয়াৰিং এণ্ড নট ডিফাইন বাট ডিফাইন ইন দিছ এনিয়েল মেলাৰ কোড হেভ বিথ দি মিনিং ৰেচপেক্ট টু এছাইন টু ডেম ইন ডেট কোড অ'কে চ' এইখিনি কথা হ'ল তোমালোকৰ মই গোটেই ফাৰ্ষ্ট পাৰ্টটো দেখিলে এইটো ছেকেণ্ড পাৰ্ট হয় চ' ইয়াত তোমালোকৰ গোটেই ডিফাৰেঞ্চখিনি মানে ডিছকাছ কৰিলোঁ জাষ্ট শ্বৰ্টকৈ ডিছকাছ কৰিছোঁ তেতিয়া তেওঁলোকে বুজি পোৱা বহুতকেইটা ডিফাৰেঞ্চ গোটেইকেইটা ইম্পৰ্টেণ্ট চাবা 2A bailable offense 2B search 2C cognizable offense 2D complaint 2E high court 2F India 2G inquiry 2A is investigation 2J judicial proceeding 2I judicial proceeding 2J local jurisdiction 2K metropolitan area 2L non-cognizable offense 2M notification 2N offense 2O officer in charge of a police station 2P place 2Q pleader 2R police report 2S police station 2T prescribe 2U public prosecutor 2V subdivision 2W summon case 2W a victim 2X warrant case 2Y words and expression used herein and not defined but defined in the Penal Penal Code 45 of 1860 have the meaning respectively assigned to them in that code so এইখিনি আমি ডিছকাছ কৰিলোঁ চ' ইয়া যদি তোমালোকে নতুনকৈ মোৰ চেনেলটো চাইছা তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা এণ্ড শ্বেয়াৰ কৰি দিবা তোমাৰ ফ্ৰেণ্ডছৰ লগতো এণ্ড যদিহে জুডিচিয়েল প্ৰেচিডেণ্ট মানে ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰিছা গুড লাক এণ্ড ইয়া চ' তোমালোকে ছাবজেক্ট ৱাইজ প্লে'ষ্টত গৈ পেলাই ভিডিঅ'বোৰ চাব পাৰা এণ্ড কিবা যদি থাকে সুধি পেলাই কমেণ্টত দিব পাৰা এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছৰ লগত থেংক ইউ চি ইউ নেক্সট ভিডিঅ' টিল দেন টেক কেয়াৰ বাই বাই